মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অসম জাতীয় বিদ্যালয়ৰ ইংৰাজী পাঠ্যপুথিত থকা চেপ্টাৰ নম্বৰ হৈছে 15 আৰু পেজ নম্বৰ হৈছে 27 আৰু পাঠটিৰ নাম হৈছে ফেমিলি বন্ডিং। এই পাঠটো আজি আমি অলপ আলোচনা কৰিম, তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাবা। প্ৰথমে কি কৈছে ফেমিলি বন্ডিং। ফেমিলি মানে হৈছে পৰিয়াল, বন্ডিং মানে হৈছে কি বান্ধন, মানে পৰিয়ালৰ বান্ধন। এইখন হৈছে পঢ়াৰ নাম। প্ৰথমে কি কৈছে হু আৰ দ্য পিপল ইন দ্য পিকচাৰ। হু আৰ দ্য পিপল মানে মানুহবোৰ কোন, ইন দ্য পিকচাৰ। পিকচাৰ মানে হৈছে ছবি, মানে ছবিত থকা মানুহবোৰ কোন। এইজনী হৈছে কোন, এইজনী হৈছে গ্ৰাণ্ড মাদাৰ। গ্ৰাণ্ড মাদাৰ মানে হৈছে কি আইতা। এইজনী হৈছে মাদাৰ। তাৰপিছত এইজন হৈছে নেফিউ। নেফিউ মানে হৈছে কি ভাগিনা অথবা ভতিজা, ইংৰাজীত কি কয় নেফিউ। তাৰপিছত এইজন হৈছে গ্ৰাণ্ডফাদাৰ মানে আমাৰ ককা। এইজন হৈছে কি ফাদাৰ। ফাদাৰ মানে হৈছে দেউতা। তাৰপিছত এইজনী হৈছে কি নিচ। নিচ মানে হৈছে কি ভাগিনী অথবা ভতিজী, ইংৰাজীত কি কয় নিচ। তাৰপিছত এইটো হৈছে কি আণ্ট। আণ্ট মানে হৈছে কি খুৰী। তাৰপিছত এইটো হৈছে কি, এইটো হৈছে কাজিন। কাজিন মানে তোমালোকে মনত ৰাখিবা মানে নিজৰ ভাই। নিজৰ ভাইক আমি কি কওঁ ইংৰাজীত ব্ৰাদাৰ। মানে ব্ৰাদাৰক বাদ দি যিমান ভাই আছে, ভাই বা ভণ্টি যিমান আছে সেই সকলোবোৰকে কি কয় কাজিন। তোমালোকে এইটো মনত ৰাখিবা, খুৰাৰ ল'ৰা মামাৰ ল'ৰা সেই সকলোবোৰকে কি কয় কাজিন। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এই পঢ়াখন পঢ়িম। প্ৰথমে কি কৈছে ৰূপম লিভছ উইথ হিজ গ্ৰাণ্ড পেৰেণ্টছ। ৰূপম লিভছ মানে ৰূপমে বাস কৰে, উইথ মানে সৈতে, হিজ মানে তেওঁৰ, গ্ৰাণ্ড পেৰেণ্টছ মানে ককা আৰু আইতা, মানে ৰূপমে তেওঁৰ ককা আৰু আইতাৰ লগত বাস কৰে। ৰূপম হেজ এ কিউট আণ্ট নেমড বিদিশা। ৰূপম হেজ মানে ৰূপমৰ আছে এ কিউট। কিউট মানে হৈছে কি ধুনীয়া। আণ্ট, আণ্ট মানে হৈছে কি খুৰী, মানে ৰূপমৰ এজনী ধুনীয়া খুৰী আছে। নেমড মানে তাইৰ নাম কি বিদিশা, তাইৰ নাম হৈছে বিদিশা। তাৰপিছত বিদিশা লাইকছ টু লিচেন টু ষ্টৰিজ। বিদিশা লাইকছ মানে বিদিশাই ভাল পায়, কি ভাল পায় টু লিচেন মানে শুনিবলৈ, টু ষ্টৰিজ। ষ্টৰিজ মানে হৈছে গল্প, মানে বিদিশাই গল্প শুনি ভাল পায়। ৰূপমছ গ্ৰাণ্ড পেৰেণ্টছ টেল ইণ্টাৰেষ্টিং ষ্টৰিজ। ৰূপমছ গ্ৰাণ্ড পেৰেণ্টছ মানে ৰূপমৰ গ্ৰাণ্ড পেৰেণ্টছ মানে হৈছে কি ককা আৰু আইতা। ৰূপমৰ ককা আৰু আইতাই টেল মানে কয়, ইণ্টাৰেষ্টিং মানে ভাল লগা, ষ্টৰিজ মানে গল্প, মানে ৰূপমৰ আইতাই ভাল লগা গল্পবোৰ কয়। ৰূপমছ মাদাৰ মানে ৰূপমৰ মা, প্ৰিপেয়াৰ্ছ মানে প্ৰস্তুত কৰে বা বনায়, বিউটিফুল মানে ধুনীয়া, ডিছেছ মানে ধুনীয়া ধুনীয়া ডিছ বনায়, মানে খোৱাৰ আইটেম বনায়। হোৱেন মানে যেতিয়া, হাৰ মানে হৈছে তাইৰ। নেফিউজ, নেফিউজ মানে হৈছে মানে ভাগিনা অথবা ভাতিজা। এণ্ড নিচেছ, এণ্ড মানে হৈছে আৰু, নিচেছ মানে হৈছে কি ভাগিনী অথবা ভাতিজীহঁত। ভিজিট মানে আহে বা দৰ্শন কৰে, দেম মানে সিহঁতৰ, মানে ৰূপমৰ বাকে ধুনীয়া ধুনীয়া কি বনায় ডিছ বনায়। কেতিয়া বনায়, যেতিয়া তাইৰ মানে ভাগিনা অথবা ভাগিনীহঁতে বা ভাতিজা অথবা ভাতিজীহঁতে সিহঁতৰ ঘৰলৈ আহে। ৰূপম এণ্ড হিজ কাজিনছ আৰ হেপী ৱেন দে আৰ টুগেডাৰ। ৰূপম এণ্ড হিজ কাজিনছ মানে ৰূপম আৰু তেওঁৰ কাজিনছ মানে খুৰাৰ ল'ৰা, আৰ হেপী, হেপী মানে হৈছে সুখী, মানে ৰূপম আৰু তেওঁৰ মানে খুৰাৰ ল'ৰা সুখী হয়। কেতিয়া হয়, ৱেন দে আৰ টুগেডাৰ। ৱেন মানে হৈছে যেতিয়া, দে মানে সিহঁত, আৰ টুগেডাৰ মানে সিহঁত যেতিয়া একেলগ হয় তেতিয়া ৰূপম আৰু তেওঁৰ খুৰাৰ ল'ৰা কি হয় বৰ ফূৰ্তি হয়, মানে বৰ আনন্দিত হয়। দে আৰ এ হেপী ফেমিলি। দে আৰ মানে সিহঁত হয়, এ হেপী মানে সুখী, ফেমিলি মানে পৰিয়াল, মানে সিহঁত এটা সুখী পৰিয়াল। তাৰপিছত এইটো হৈছে কি গ্ৰাণ্ড মাদাৰ মানে হৈছে আইতা। তাৰপিছত গ্ৰাণ্ডফাদাৰ মানে হৈছে ককা। তাৰপিছত গ্ৰাণ্ড পেৰেণ্টছ মানে ককা আৰু আইতা একেলগে কি কয় গ্ৰাণ্ড পেৰেণ্টছ।
তাৰপিছত ফাদাৰ মানে দেউতা, মাদাৰ মানে হৈছে মা, আণ্ট মানে হৈছে খুৰী, কাজিন মানে হৈছে খুৰাৰ ল'ৰা মামাৰ ল'ৰাক কি কয় কাজিন। তাৰপিছত নেফিউ, নেফিউ মানে হৈছে কি ভাগিনা অথবা ভতিজা, ইংৰাজীত কি কয় নেফিউ। তাৰপিছত নিচ মানে ভাগিনী অথবা ভতিজী, ইংৰাজীত কি কয় নিচ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক দিবা, কমেণ্ট দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।